ওদালগুৰি জিলাৰ মাজবাট শ্ৰী ৰাম মন্দিৰ গৃহ নিৰ্মাণ সম্পৰ্ক আৰু অক্ষত কলহ বিতৰণ কৰে ৰাম ভক্তসকলে। অহা 22 জানুৱাৰী তাৰিখে অযোধ্যাত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি অযোধ্যাৰ পৰা অহা অক্ষত কলহসমূহ পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ 12টা VCDCৰ প্ৰত্যেকজন হিন্দু লোকৰ ঘৰে ঘৰে অক্ষত পোৱাৰ কাৰণে আজি বজৰং দল, বিশ্ব হিন্দু পৰিষদ, দুৰ্গা বাহিনী আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে VCDCসমূহত অক্ষত কলহসমূহ বিতৰণ কৰা দেখা যায়। আজি দিনৰ 12 বজাত মাজবাট টাউনৰ হনুমান মন্দিৰৰ পৰা অক্ষত কলহ হাতত লৈ যাত্ৰা কৰি 1 নং খামটোবাৰী হৰি মন্দিৰ প্ৰাংগণত উপস্থিত হয় কাৰ্যকৰ্তাসকল। খামটোবাৰী গাঁৱৰ পুৰুষ মহিলাসকলে ধূপ ধূনা উৰুলিৰে এটা অক্ষত কলহ চমজি লৈ হৰি মন্দিৰত ৰখাৰ ব্যৱস্থা কৰে বিজেপিৰ সক্ৰিয় কৰ্মী নিতাই ধৰে। আজি অক্ষত কলহ যাত্ৰাৰ নেতৃত্বত থাকে পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীৱন ডেকা। আজিৰ যাত্ৰা অনুষ্ঠানত সংগ দিয়ে ফুলগুলি VCDCৰ সভাপতি উপকান্ত উপাধ্যায়, ৰামভক্ত সন্তোষ পাটোৱাৰী, সুভাষ বিশ্বাস, দয়াল মিত্ৰ, দিলৰাজ পানিকা, ৰিংকু দৈমাৰী, ৰঞ্জয় মণ্ডল, বেজু চন্দ্ৰ, মনোজ নন্দী আদিৰ লগতে 1 শতাধিক ৰাম ভক্ত। কাৰ্যসূচী ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ কৰি আবেলি 4 বজাত সমাপ্ত হয়। জয় শ্ৰীৰাম। আমি সকলোৱে জানো যে অযোধ্যাত আমাৰ যি ৰাম মন্দিৰ নতুনকৈ নিৰ্মাণ কৰা হ'ল, গতিকে এই ৰাম মন্দিৰৰ আমাৰ অহা 22 জানুৱাৰী তাৰিখে ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু সেইটো উদ্দেশ্য আগত ৰাখিয়েই আমাৰ অযোধ্যাৰ পৰা আমাৰ অক্ষত প্ৰত্যেকজন হিন্দু ভাইৰ ঘৰে ঘৰে যাতে আমি পাওঁ তাৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ মাজবাটতো এই অক্ষত এখনি নিমন্ত্ৰণী পত্ৰ আৰু ৰাম মন্দিৰৰ এখনি ফটো আমাৰ মাজত আহি পাইছে আৰু এই ফটো, অক্ষত আৰু নিমন্ত্ৰণী পত্ৰ যাতে সকলোৰে ঘৰে ঘৰে পায় তাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু আমি সমগ্ৰ মাজবাট অঞ্চলত প্ৰত্যেকৰ ঘৰে ঘৰে পোৱাৰ বাবে আমি আজি এইদৰে VCDC অনুযায়ী আমাৰ ইয়াত 12টা VCDCত আমি 2টা দলত বিভক্ত হৈ প্ৰত্যেকটো VCDCত আমি এই অক্ষত দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমি এই ফুলগুৰি VCDCৰ অন্তৰ্গত এই খামটোবাৰী 1 নং খামটোবাৰী গাঁৱত আহি আমি তেখেতসকলক আমাৰ ফালৰ পৰা এই অক্ষত প্ৰদান কৰিলোঁ। ৰাইজে কিমান সঁহাৰি জনাইছে? ৰাইজৰ সঁহাৰি সুন্দৰ পাইছোঁ, কাৰণ 500 বছৰ যুদ্ধ কৰাৰ অন্তত আমি ৰাম মন্দিৰ তাত নিৰ্মাণ কৰিবৰ বাবে সক্ষম হৈছোঁ। তাৰ বাবে এই ৰাম মন্দিৰৰ মানে নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সংখ্যক আমাৰ মানে হিন্দু স্বয়ংসেৱক বা হিন্দু যুৱকৰ প্ৰাণহানি হৈছে, বহুতৰ জীৱন চিৰদিনৰ বাবে ঘূণীয়া হৈছে, বহুতো ত্যাগ কষ্ট বিনিময়ত আমি এই ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে আমি সক্ষম হৈছোঁ। গতিকে সকলো ৰাইজে ইয়াত সম্পূৰ্ণ সহযোগ আগবঢ়াইছে। ওদালগুৰিৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ।